পথ দুর্ঘটনা কেন্দ্র করে উত্তপ্ত কাকপথার পথ অবরোধ করে টায়ার জ্বলাই প্রতিবাদ বিহুৰ আনন্দৰ মাজতে কাকপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা পথৰ দাঁতিত ৰৈ থকা দুই যুৱকক মহতিয়াই নিলে তীব্ৰবেগী বলেৰো বাহনে কিটাতে প্ৰাণ গ'ল উদীয়মান দুই প্ৰতিভাৰ কাকপথাৰৰ লাজুমৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় 10 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো পথৰ দাঁতিত ৰৈ আছিল কাকপথাৰ ফুটবল কোচিং চেণ্টাৰৰ গোলৰক্ষক উদীয়মান যুৱক প্ৰাণজিৎ দাস আৰু কাকপথাৰ তেজীগাঁৱৰ শশাংক মৰাণ তেনে সময়তেই বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই নিয়ে দুয়োকে ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত দুয়োকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে আৰু তাৰ পিছতে এয়া শনিবাৰৰ দৃশ্য কাকপথাৰ থানা চাৰিআলিত টায়াৰ জ্বলাই স্থানীয় যুৱকৰ প্ৰতিবাদ শাস্তি দিব লাগে আৰু সুৰাপান কৰি আছে গাড়ীৰ কাগজ পত্ৰ নাই বুলি কৈছে গাড়ীখন ধৰিছে নেকি গাড়ীখন ধৰিলে বোলে শুনামতে প্ৰশাসনৰ লোক কোনোবা আহিছে নেকি আলোচনা কৰিছিলে অলপ আগত আহিছিলে কি কৰে তেওঁলোকে আমি আইনী ব্যৱস্থা ল'ম বুলি কৈছে মানে যেতিয়ালৈকে তোমালোকৰ দাবীসমূহ মানি নলয় তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব অনিৰ্দিষ্ট কাললৈকে হ'লেও চলি থাকিব মানে আমাৰ দাবী লাগিবই মানে আমাক নহয় নেকি ঘটনা তদন্ত আৰু দোষী কঠোৰ শাস্তি বিহাৰ দাবী তুলিলে স্থানীয় যুৱকে দুৰ্ঘটনাত নিহত যুৱকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো দাবী তুলিলে প্ৰতিবাদকাৰীয়ে লগতে কাকপথাৰত উন্নতমানৰ চিকিৎসালয় লাজুম পথাৰত ষ্ট্ৰীট লাইট নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাবী পূৰণৰ আশ্বাস নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ প্ৰতিবাদকাৰীৰ আনহাতে ফুটবলাৰ হিচাপে কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাখনৰে চিনাকি মুখ প্ৰাণজিৎ দাসৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে তিনিচুকীয়া জিলাত উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ